Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11 বায়োলজিৰ চেপ্টাৰ 3 উদ্ভিদ ৰাজ্য। আজি হ'ব আমাৰ বাদামী শেলাই ফিঅ'ফাইচি। ইয়াৰ আগৰ ভিডিঅ'ত আমি সেউজীয়া শেলাই বা ক্লৰ'ফাইচিৰ বিষয়ে চাইছিলোঁ। আজি আমি ফিঅ'ফাইচি বা বাদামী শেলাইৰ বিষয়ে চাম, যিটো মুগা বৰণীয়া শেলাই হয়। এই যিটো শেলাই আছে, এই শেলাইটো সাধাৰণতে সামুদ্ৰিক হয়। সমুদ্ৰত দেখিবলৈ পোৱা যায়। এই শেলাইবিধ সমুদ্ৰ বা পানী থকা ঠাই হৈছে ইয়াৰ বাসস্থান, আৰু ইহঁতৰ আকাৰ আৰু গঠনত যথেষ্ট ভিন্নতা দেখিবলৈ পোৱা যায়। বিভিন্ন ধৰণৰ শেলাইৰ আকাৰ বিভিন্ন ধৰণৰ হয়। ইয়াৰ আগৰ ভিডিঅ'ত মই কেইটামান ছবি দেখুৱাইছিলোঁ, তাতে তোমালোকে দেখিছা আকাৰ ভিন ভিন হোৱা দেখিবলৈ পোৱা যায়। ইহঁতৰ কিছুমান আছে যিবোৰ সৰল শাখাযুক্ত সূত্ৰাকাৰ, এক্সাম্পল এক্টোকাৰ্পাছ, আৰু কিছুমান আছে শাখাযুক্ত যৌগিক সূত্ৰাকাৰ কেলপ হয়, যাৰ উচ্চতা 100 মিটাৰমান হ'ব পাৰে। ইমান ডাঙৰ হ'ব পাৰে, 100 মিটাৰলৈকে যাব পাৰে। এই শেলাইসমূহৰ ৰঞ্জক পদাৰ্থসমূহ হৈছে ক্লৰ'ফিল এ আৰু চি, কেৰেটিনইড আৰু জেন্থোফিল। এই যিকেইটা ৰঞ্জক পদাৰ্থ আছে, ক্লৰ'ফিল এ চি, ইয়াৰ আগৰ সেউজীয়া শেলাইত আমি পাইছিলোঁ কি ক্লৰ'ফিল এ আৰু ক্লৰ'ফিল বি, কিন্তু এইটোত থাকে কি ক্লৰ'ফিল এ আৰু ক্লৰ'ফিল চি, লগতে ৰঞ্জক পদাৰ্থ কেৰেটিনইড আৰু জেন্থোফিল থাকে, যাৰ কাৰণে বাদামী শেলাইৰ যিটো ৰং হয়, সেই ৰংটো কি হয়, বাদামী ৰঙৰ হয়। এতিয়া এনেকুৱা হয়, আগতেও মই কৈছোঁ যে ইয়াতে কেৱল এইকেইটা ৰঞ্জক পদাৰ্থই নাথাকে, ইয়াৰ উপৰিও আন কিছুমান ৰঞ্জক পদাৰ্থ বা পিগমেণ্ট থাকে, কিন্তু এই যিকেইটা ক্লৰ'ফিল এ চি, কেৰেটিনইড আৰু জেন্থোফিলে প্ৰভাৱ পেলোৱা কাৰণে এইকেইটাৰ চৰিত্ৰহে প্ৰকাশ পায়। শেলাইবিলাকৰ ৰং দেহত থকা জেন্থোফিল আৰু ফিউক'জেন্থিন নামৰ ৰঞ্জক পদাৰ্থৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি সেউজীয়াৰ পৰা বাদামী ৰং বোৱালৈকে হ'ব পাৰে। ৰঞ্জক পদাৰ্থ কিমান থাকে তাৰ ওপৰত নিৰ্ভৰ কৰে যে এই যিটো শেলাই আছে তাৰ ৰং কেনেকুৱা ধৰণৰ হ'ব। বাদামী শেলাইৰ ৰং জলফাই যেনেকুৱা সেউজীয়া হয়, তেনেকুৱা অকণমান কম সেউজীয়া হয়, ৰাইট। পাততকৈ জলফাইৰ ৰংটো তেনেকুৱা সেউজীয়াৰ পৰা আৰম্ভ কৰি বাদামী ৰঙলৈকে হ'ব পাৰে, আৰু এইটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰে পিগমেণ্টৰ ওপৰত, ৰঞ্জক পদাৰ্থৰ ওপৰত। সঞ্চিত খাদ্যদ্ৰব্যসমূহ হৈছে যৌগিক কাৰ্বহাইড্ৰেট, যি লেমনেৰিন বা মেনিটল হিচাপে থাকে। ইহঁতে খাদ্যবস্তু ষ্ট'ৰ কৰে, যেনেকুৱা আমাৰ দেহত ভেকুৱল থাকে, ভেকুৱলত খাদ্যবস্তুসমূহ জমা হয়। উদ্ভিদৰো ঠিক তেনেকুৱা ভেকুৱল থাকে, য'ত খাদ্যদ্ৰব্যসমূহ সঞ্চিত হয়। ইয়াৰ খাদ্যদ্ৰব্যসমূহ কাৰ্বহাইড্ৰেট, কমপ্লেক্স কাৰ্বহাইড্ৰেট হিচাপে সঞ্চিত হয়, যেনেকুৱা লেমনেৰিন বা মেনিটল এই হিচাপে পোৱা যায়। অংগজ কোষবেৰক চেলুলছৰ দ্বাৰা গঠিত আৰু ইয়াক আৱৰি এলগিন নামৰ এবিধ বীজ জ্বলোৱা পদাৰ্থ দেখিবলৈ পোৱা যায়। তাৰমানে ইহঁতৰ যিটো কোষ থাকে, ইহঁতৰ কোষটো চেলুলছৰ দ্বাৰা গঠিত হয়, আৰু ইহঁতৰ যিটো আউটাৰ কাভাৰিং থাকে কোষৰ, তাতে এলগিন নামৰ এবিধ পদাৰ্থ থাকে। আমি জানো এলগিনক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়, আইচক্ৰীম প্ৰস্তুতকৰণত ই ব্যৱহৃত হয়। ই বাদামী শেলাইৰ যিটো কোষ থাকে, সেই কোষৰ চাৰিওফালে এই এলগিন নামৰ পদাৰ্থবিধ থাকে। তাৰপিছত ইহঁতৰ যিবোৰ ক্লৰ'প্লাষ্ট থাকে, ৰাইট, য'ত ক্লৰ'ফিল থাকে, ক্লৰ'ফিল থকা ঠাইক ক্লৰ'প্লাষ্ট বুলি কোৱা হয়। সেই ক্লৰ'প্লাষ্টসমূহ বিভিন্ন আকাৰ আকৃতিৰ দেখিবলৈ পোৱা যায় প্ৰজাতি অনুসৰি। বাদামী শেলাইৰ প্ৰজাতি যেনেকুৱা ধৰণৰ হয়, তাৰ ওপৰত ভিত্তি কৰি ইয়াৰ আকাৰ আকৃতি বিভিন্ন ধৰণৰ হ'ব পাৰে। ইহঁতৰ যিটো প্ৰট'প্লাজম থাকে, প্ৰট'প্লাজমত প্লাষ্টিডৰ উপৰিও এটা ৰক্ষথানি আৰু এটা কোষ কেন্দ্ৰ থাকে। এইটো হৈছে বাদামী শেলাইৰ ছিগনিফিকেণ্ট অৰ্গেনেলিছ। এইবোৰ হৈছে কিছুমান স্পষ্ট কোষ অংগাণু, যিবোৰ
বাদামী শেলাইত দেখিবলৈ পোৱা যায়। কোক অঙ্গাণু কি পোৱা যায়? প্লাষ্টিড, ৰক্ষথানী বা ভেকুল য'ত খাদ্য সঞ্চয় হয় আৰু এটা কোক কেন্দ্ৰ দেখিবলৈ পোৱা যায়। আৰু এইবিধ উদ্ভিদৰ দেহটো তিনিটা অংশত ডিভাইড হয় আৰু সাধাৰণতে ষ্টেপনাংগৰ সহায়ত শিল নাইবা অন্য বস্তুত ইহঁতে খামুচি ধৰি ৰাখে। ইয়াৰ কাণ্ডৰ দৰে অংশক ষ্টাইপ আৰু পাতৰ দৰে সালোক সংশ্লেষিত অংগক ফ্ৰণ্ট বুলি কোৱা হয়। চ' ইহঁতৰ যিটো দেহ হয়, দেহটো এনেকুৱা ধৰণৰ হয় যিহেতু শেলাইৰ কাণ্ড, পাত এইবোৰৰ একো মিল নাথাকে, গোটেইবোৰ সেউজীয়া বা যদি বাদামী শেলাই হয় তেনেহ'লে ইয়াৰ ৰং মুগা বৰণৰ বা জলফাই ৰঙৰ হয়। ইহঁতৰ তেনেকুৱা ধৰণৰ ডিফাৰেঞ্চিয়েট নাথাকে যে এইটো পাত হয়, এইটো কাণ্ড হয়। কিন্তু ইহঁতৰ যিটো দেহ হয়, দেহটো এনেকুৱা ধৰণৰ হয়। ইয়াৰে এই যিটো তলত শিপাৰ দৰে দেখিবলৈ পোৱা যায়, এইটো অংশক কি বুলি কোৱা হয়? ষ্টাপনাংগ বা হোল্ড ফাষ্ট। তাৰমানে ই শেলাইৰ গোটেই দেহটোক ধৰি ৰাখে, হোল্ড কৰি ৰাখে। এই তলৰ অংশটোক কি বুলি কোৱা হয়? ষ্টেপনাংগ। আৰু এই মাজৰ যিটো অংশ, যিটো কাণ্ডৰ দৰে দেখিবলৈ পোৱা যায়, তাক কোৱা হয় ষ্টাইপ। আৰু ওপৰৰ যিটো অংশ য'ত ইহঁতৰ সালোক সংশ্লেষণ হয়, তাক কোৱা হয় ফ্ৰণ্ট বুলি কোৱা হয়। ফ্ৰণ্টত যথেষ্ট পৰিমাণে ক্লৰ'ফিল থাকে আৰু ফ্ৰণ্টৰ সহায়ত ইহঁতে সালোক সংশ্লেষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। দেহটো টুকুৰা টুকুৰকৈ ছিগি অংগজ প্ৰজনন হয়। ইহঁতৰ দেহ কেইবাটাও টুকুৰাত ভাগ হয় আৰু প্ৰতিটো টুকুৰাৰ পৰা নতুন শেলাইৰ সৃষ্টি হয় আৰু এইটো হৈছে ইহঁতৰ অংগজ প্ৰজননৰ ধৰণ। বেছি সংখ্যক বাদামী শেলাইতে দুডাল ফ্লেজেলাযুক্ত চলৰেণুৰ দ্বাৰা অযৌন প্ৰজনন সংঘটিত হয়। ফ্লেজেলাযুক্ত ইহঁতৰ চলাচল কৰিব পৰা কিছুমান ৰেণু থাকে, যিবোৰ ৰেণুৱে ইহঁতৰ অযৌন প্ৰজনন সম্পূৰ্ণ কৰে। যিবিলাকৰ আকাৰ নাচপতি ফলৰ দৰে আৰু ফ্লেজেলা দুডাল অসমান হয়, যৌন প্ৰজনন সমজনন কোষী আৰু অসমজনন কোষী বা উগেমাছ ধৰণৰ হ'ব পাৰে। চ' ইহঁতৰ অযৌন প্ৰজনন কি হয়? ফ্লেজেলাযুক্ত চলৰেণুৰ দ্বাৰা সংগঠিত হয় আৰু ইহঁতৰ যিটো ফ্লেজেলা থাকে সেইটো সমান নহয়, এটা সৰু এটা ডাঙৰ হয়। আৰু যৌন প্ৰজনন তিনি ধৰণৰ হয়। সমজনন কোষী, য'ত জনন কোষ যিবোৰ আছে, জনন কোষসমূহ পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ আকাৰ সমান হয় আৰু অসমজনন কোষীত আকাৰ সমান নহয়। আৰু যিটো উগেমাছ আছে, উগেমাছত কি হয়? যিটো জনন কোষ ডাঙৰ হয় সেইটো চলাচল কৰিব নোৱাৰে আৰু যিটো সৰু হয় সেইটো চলাচল কৰিব পাৰে। এনেকুৱা ধৰণে ইহঁতৰ যৌন প্ৰজনন হয়। জনন কোষৰ মিলন পানীত সম্পন্ন হয় নাইবা উগেমাছ ধৰণৰ উগনিয়ামৰ ভিতৰত হয়। ইহঁতৰ যি পুংজনন কোষ আৰু স্ত্ৰী জনন কোষ থাকে, পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন ইহঁতৰ পানীৰ ভিতৰত বা উগনিয়ামৰ ভিতৰত হয়। জনন কোষবিলাক নাচপতি আকাৰৰ আৰু প্ৰত্যেক কোষৰে দুডাল ফ্লেজেলা থাকে। জনন কোষৰ দুটাকৈ ফ্লেজেলা থাকে, যাৰ সহায়ত সিহঁতে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। যেনেদৰে মই ক্লৰ'ফাইচি বা সেউজীয়া শেলাইৰ ক্ষেত্ৰত ইহঁতৰ যৌন প্ৰজনন প্ৰক্ৰিয়াটো চিত্ৰ আঁকি দেখুৱাইছিলোঁ, এইটোতো মই দেখুৱাম। চ' আমি বাদামী শেলাইৰ যৌন প্ৰজনন কেনেকৈ হয় সেইটো চাই আছোঁ। বাদামী শেলাই যেতিয়া পৰিণত হয়, ফুল্লি মেচিউৰ্ড হয়, তেতিয়া ই কি সৃষ্টি কৰে? কিছুমান জনন কোষ সৃষ্টি কৰে। এই যিবোৰ জনন কোষ আছে, জনন কোষবোৰৰ মিলন হৈ তাৰ পৰা কি সৃষ্টি হয়? যেতিয়া পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন হয়, তাৰ পৰা যোজন কোষ সৃষ্টি হয়, যিবোৰ দ্বিগুণ ক্ৰমজম বিশিষ্ট। এতিয়া এই যিবোৰ যোজন কোষ আছে, যোজন কোষৰ পৰা
বহুকোষী দ্বিগুণ ক্ৰম'জমৰ সৃষ্টি হয়। বহুত কোষ থকা দ্বিগুণ ক্ৰম'জমৰ সৃষ্টি হয়। এই দ্বিগুণ ক্ৰম'জমসমূহৰ এইবাৰ কি হয়? হ্ৰাসাত্মক বিভাজন হয়। মিঅ'ছিছ বিভাজন বা হ্ৰাসাত্মক বিভাজন হয়। হ্ৰাসাত্মক বিভাজন হৈ তাৰ পৰা ৰেণুৰ সৃষ্টি হয় আৰু ৰেণুবোৰৰ পৰা আকৌ বাদামী শেলাইৰ সৃষ্টি হয়। চ' এইটো প্ৰক্ৰিয়া এনেদৰে চক্ৰাকাৰে চলি থাকে। আকৌ বাদামী শেলাই জনন কোষ সৃষ্টি কৰিব। জনন কোষৰ আকৌ মিলন হ'ব। মিলন হৈ আকৌ তাৰ পৰা যোজন কোষৰ সৃষ্টি হ'ব। যোজন কোষৰ আকৌ বিভাজন হৈ বহুকোষী দ্বিগুণ ক্ৰম'জমযুক্ত কোষৰ সৃষ্টি হ'ব। সেইবোৰ আকৌ হ্ৰাসাত্মক বিভাজন হ'ব। তাৰ পৰা আকৌ ৰেণু সৃষ্টি হ'ব। ৰেণুৰ পৰা আকৌ বাদামী শেলাই সৃষ্টি হ'ব। সাধাৰণতে সচৰাচৰ পোৱা তাৰমানে কেইবিধমান বাদামী শেলাই হৈছে যেনেকুৱা এক্টোকাৰ্পাছ, ডিকটিয়াটা, লেমনেৰিয়া, যিবোৰৰ আমি ছবি চাইছোঁ, তাৰপিছত চাৰ্গাছাম আৰু ফিউকাছ। চ' ইয়াতে আমাৰ বাদামী শেলাই কমপ্লিট হৈ গ'ল। আজি ভিডিঅ' ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।